মই নিশান্ত আৰু আজি আহিছোঁ এবছলিউট বাৰ্বিকিউ। তো চাই লওক, তলৰ পৰা মানে একচুৱেলি ভালকৈ দেখাব পৰা নাই ন, আমাৰ হাতত মোবাইলটো আছে, ফোনটো আছে। তো এইটো হৈছে মনোজ দা আৰু এইটো হৈছে নিশান্ত। তো আমি আজি মানে বহুত বস্তু দেখাম, আনলিমিটেড মানে আমি দুজনৰ বুক কৰিছোঁ। তো আপুনি চাই থাকক আৰু বহুত এক্সাইটিং হ'ব ব্লগটো। লেটছ ষ্টাৰ্ট। আমি ফাইনেলি বহিলোঁ আৰু মানে এটমছফিয়াৰটো বহুত ভাল। আজি বেছি মানুহ অহা নাই। আৰু এইটো হৈছে চিকেন চুপ। তো ষ্টাৰ্ট কৰিছোঁ আৰু চিকেন চুপ হয়। আৰু আমাৰ ষ্টাৰ্টাৰ্ছটো আহিব আৰু। তো মনোজ, কেনেকুৱা লাগিছে? ভালে লাগিছে। ফাইনেলি আমি বহি গলো। এতিয়া আমাক দুজন অহাৰ লগে লগে চিকেন চুপ দিলে। চিকেন চুপ দিলে আৰু মানে আপুনি লাইনত আপুনি চাই থাকক আৰু দেখাম, বহুত বস্তু দেখাম। ফিছ ফ্ৰাই আহি গৈছে ন, ফিছ ফ্ৰাইটো দেখাই দিয়কচোন একবাৰ। ফিছ ফ্ৰাইটো দিলে ন, ফিছ ফ্ৰাইটো দেখাই দিয়া এবাৰ। আৰু এইটো হৈছে আমাৰ ফুচকা। তো এইটো মানে ইয়াতে স্পেচিয়েল আৰু ষ্টাৰ্টিঙত দিয়ে। এতিয়া আমাৰ ফ্ৰেণ্ডছ ষ্ট্ৰীটখনো আহি গৈছে। ঠিক আছে। আৰু লগতে আমাৰ চোৱা ষ্ট্ৰীম কি হৈ আছে ইয়াতে। এতিয়া আমাৰ ষ্টিম হৈ আছে ইয়াতে মাছৰুম আৰু পনীৰ আৰু এইটো চাগে হেৰি পাইনাপল আৰু ৱাটাৰমেলন। বহুত আইটেম আছে, মানে আইটেমৰ কমি নাই। নিশান্তটো ধুনীয়াকে সোৱাদ লগে লগে খাই আছে। এইটো হৈছে হেৰি নেকি, পটেটো। এইটো পটেটো ওপৰৰ পৰা হেৰি দিছে, চীজ দিছে, ক্ৰীম দিছে তোমাৰ। আৰু এইবোৰতো ষ্টাৰ্টাৰ এটা এটাকে আহিয়ে আছে। লগতে বহুত কিবা কিবি আইটেম আহিছে, বহুত বস্তু আছে আৰুতো আছে। আপোনালোকে চাই থাকক আমাৰ লগত। আৰু নিশানে বহুত জুতি লগাই খাই আছে আৰু ধুনীয়াকৈ। ভাল লাগিছে। ইয়াতে মই বহুত ৰেচপেক্ট বিলাক ভালদৰে দিয়ে, ইহঁতে ভাল লাগে। আৰু ইহঁতে মডিফাইও কৰি দিয়ে, যেনেকে খাব লাগে ন, মডিফাইও কৰি দিয়ে। সেইটো আমি অকমান মিলাই ল'ম, ঘূৰাই মিলাই ল'ম আৰু মই ফ্ৰাই কৰি ল'ম ন। আমি আৰামত চাই থাকক, ৰাইচ আৰামত চাই থাকক ন। Just can't accept it. This can't be the end yet. You promised to never leave, and now you're gone. I can't believe. বহুত বেছিকে দি দিছে চিকেন লেগ পিচটো, বহুত বেছিকে দি দিছে। মই 2 পিচ খুজিছিলোঁ, 6 পিচ মান দি দিছে একেলগে। তো মানে বহুত মানে আনলিমিটেড আৰু মানে আহিয়ে থাকে খানা, মানে খানাৰ কমি নাই আৰু। মনোজ, কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে ন? তুমিতো আজি খাই আহিছা ন, তোমাৰ পেট চেট ভৰি গৈছে। সেইকাৰণে ট্ৰাই কৰিব লাগিব ন, আমি মানুহৰ কাৰণে আমি চব কৰিব লাগিব, ৰাইজৰ কাৰণে। এতিয়া আমি লাষ্ট এণ্ডিঙত খাব বিচাৰিছো, মানে বহুত কিবা কিবি খালো, পেট ভৰাই গ'ল ন। এতিয়া আমি লাষ্ট বাটাৰ নান, এইটো হৈছে মাটন, আৰু মানে মাটনটো নিজে মানে বহুত মানে কি আছিল, বহুত মানে স্পেচিয়েলি আমাৰ কাৰণে বনাই দিছে। তো মানে আৰু বহুত মানে মোৰ প্লেটটো ফুলে হৈ আছে আৰু। প্লেটটোতো ফুলে আৰু ফুল আমি ভালদৰে খাবই নোৱাৰিলো। বাজেটটো হেৰি হয়, বাজেটটো ভাল, মানে কমতে হৈ গৈছে। আৰু মানে কিমান খৰচা পৰিল তোমাৰ মোটামুটি ইয়াতে? মানে একজেক্টলি তোমাৰ খৰচাটো হৈছে তোমাৰ এজনৰ 650 নে 690। আৰামত মানে আণ্ডাৰ 1400ত দুজনৰ হৈ যায় আৰু বস্তু। খোৱাটো আনলিমিটেড। তুমি মানে আপুনি মানে যদি আহে আৰু ফেমিলি বা হেৰিৰ লগত, যিমান পাৰি ইমান খাব পাৰিব আৰু। খোৱাৰ একো হেৰি নাই, কমি নাই। আৰু মানে কৰ্পৰেটিভ মানে ষ্টাফবোৰ কৰ্পৰেটিভ হয়, আৰু ভালকে মানে বস্তুটো কৰে আৰু। আৰু ইয়াতে যিবোৰ মানুহবোৰ আহিছে, কিন্তু চবেই কিন্তু মানে চেটিছফাই হৈ গৈ আছে। মানে কিছুমানে বেছিকে নাখায়, কিছুমানে কম খায়, কিন্তু যোনে কিন্তু মানে চেটিছফেকচন আৰু মানে টেষ্টৰ একো কমি নাই। চবতকৈ ভালকে যোনে খাব বেছি পাৰে,
পিছে কেনেকুৱা লাগিল এতিয়া খাই ইয়াতে? বঢ়িয়া লাগিছে, ভাল লাগিছে। আৰু ইয়াতে নানটো খাই আছো আৰু এইটো চিকেনৰ লেগ পিচটো পৰি আছে, পাবই পৰা নাই। ইমান কেইটা তুমি খালা লেগ পিচ? কমচে কম কেই পিচ খালা তুমি? 6 পিচ মান খালো, 6-7 পিচ। আৰু মই 2-3 পিচ মোক দিয়ে আছে, মই কৈছো নালাগে বুলি, তাৰপিছত দিয়ে আছে। তো এইটো হৈছে স্পেচিয়েলিটি আৰু ইয়াৰ। তুমি ইয়াতে খাই কি খাই আছা? মই খাই আছো এতিয়া, এতিয়ালৈকে মোৰ হেৰিত গোটেইখিনি আছেই, কিবা কিবি ফিছ ফ্ৰাইজ আৰু চিকেন তন্দুৰী, এইবিলাকতো নাখাওঁ, ভাল নালাগে। মটন আছে, বাটাৰ নানৰ লগত এতিয়া খাই দিব অকণমান ন। এতিয়া কেনেকুৱা লাগিছে পিছে? মানে যোন মানুহ ইয়াতে আহে, তো পইচা যদি খৰচাও হয় তথাপি কিন্তু উচুল উঠি যায় ন, কাৰণ ইয়াতে আনলিমিটেড খোৱা, তুমি যিমান যি বিচাৰা। ইয়াতে যদি 600 টকা পেমেন্ট কৰি আছা, এটা পাৰ্চনে মিনিমামটো তোমাৰ 2500 টকা 3000 বস্তু খায়ে আছে, তাতকৈও বেছিও। তাৰ কাৰণ এক পিচ যদি চিকেনৰ লেগ পিচ ভৰা, তাতেও তোমাৰ 60-70 ৰুপিজটো হৈয়ে যাব। আৰু তো 2500 টকাটো আৰামত এটা মানুহ খায়ে দিব, সেনেকুৱা টাইপ আৰু। আৰু গোটেইকেইটা মিলি কিনে আৰু কিমান হ'ব? 5-6 হাজাৰ টকা খৰচা হৈয়ে যায়, কিন্তু আমি ইমান কম দি আছো। তো এইটো মানে বস্তুটো ইউনিক লাগিছে আৰু। ইউনিক মানে পইচাটো ডাঙৰ কথা নহয়, ইয়াতে আহি ধুনীয়াকে শান্তিমতে, আৰু ইয়াতে চবে ধুনীয়াকৈ চাৰ্ভ কৰি দিয়ে, কি ভাল লাগে। ইয়াতে মই আগতে বহুতবাৰ আহিছো, কিন্তু মানে ইয়াতে মই বাৰে বাৰে ঘূৰি কিনে আহো, কাৰণ ইয়াতে মানে কিবা এটা মানে স্পেচিয়েল পাওঁ আৰু, যে ইমান খাব পাওঁ। আৰু বেলেগ জেগাত গ'লে কিন্তু ইমান খাব নোৱাৰিম আৰু, এনেকুৱা টাইপ। ঠিক আছে, তেতিয়াহ'লে তুমি যোনে যোনে আমাৰ এই ভিডিঅ'টো চাই আছে, চবকে তুমি কি ক'ব বিচাৰিছা? চবকে এটা বস্তুৱে ৰিকুৱেষ্ট কৰিছো যে আমাক ছাপোৰ্ট কৰক, কাৰণ এইটো আমাৰ ফাৰ্ষ্ট ব্লগ হয়, কেইটামান ব্লগে বনাইছো। আৰু আপুনি যদি ছাপোৰ্ট কৰে, তো আমি মানে বহুত আগত যাব পাৰিম আৰু, কাৰণ আপোনাৰ ব্লেছিংছ আৰু আপোনাৰ ছাপোৰ্টটোৱে লাগে আৰু। কাৰণ আমাৰ যদি ধৰক মানে চেনেলটো ডাঙৰ হয়, তো আমাৰ এটা মটিভেশ্যন আহিব যে নতুন নতুন জেগাত যাম, নতুন বস্তু বনাম, আৰু এক্সাইটিং বস্তু আপোনাক দেখাব পাৰিম ন। তো আপুনি জাষ্ট কমেণ্ট কৰি দিব, বা আপুনি লাইক, শ্বেয়াৰ আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু মানে কিবা এটা নতুন ঠাইত যাব পাৰে। আৰু আপুনি ছাপোৰ্ট কৰিলে, আৰু আপোনাৰ কাৰণেতো আমি আছো ন। তো আপুনি নহ'লেতো আমি এক্সিষ্টে নকৰো ন, বস্তুটো এনেকুৱা টাইপ। তো আপুনি যিমান পাৰে ছাপোৰ্ট কৰিব। আৰু কৈ দিয়া এইটো লোকেশ্যনটো আছে তোমাৰ এবছলিউট বাৰবিকিউ, GS ৰোডৰ ফালে আছে। আৰু মানে পাৰ্কিং কৰা বহুত জেগা আছে, আৰু ধৰ এইফালে বহুত বস্তু আছে আৰু তোমাৰ মানে কমি নাই আৰু মানে। আৰু মানুহো বহুত অহা যোৱা কৰি থাকে, আৰু এতিয়া ইমান ৰাতি হৈছে, এতিয়াও মানে মানুহ আহি থাকে, খাই থাকে ন। ঠিকে আছে। তো মনোজ, তোমাৰ ভালনে অভাৰঅল এক্সপিৰিয়েঞ্চ? ভাল, বহুত ভাল লাগিছে। পিছে মই ফাৰ্ষ্ট টাইম দেখি মই ইমান ভালদৰে খাব নোৱাৰিলো, আগতে পেট ভৰাই থৈ আহিছো। ভাবিব পৰা নাছিলো যে ইমানখিনি ইয়াতে আহি খাব পাম। আনলিমিটেড খোৱা, চবচে ডাঙৰ কথা হ'ল আনলিমিটেড, তুমি যিটো বিচাৰা যিটো ধুনীয়া লাগি আছে ন। থেংক ইউ। এইটো ডেজাৰ্ট লৈছো, তো মানে বহুত খালো ন, আৰু তো চাগে এইটো খোৱাৰ কাৰণে হেৰি আছে, এইটো চাগে কমপ্লিট কৰিব পাৰো নে নোৱাৰো, কিন্তু মানে বহুত টেষ্টি আৰু ডেজাৰ্টটো। মনোজ দাটো খাবই পৰা নাই, খালি আইচক্ৰীমটো লৈছে, আৰু হেৰিটো লৈছে, ৰাইতা নে কিবা হেৰি লৈছে নেকি, চুজি নে কিবা লৈছে, আৰু মানে কি আছিল কেকটো লৈছে, আৰু কি আছিল ফিজটো পৰি আছে আগত, বাৰ্থডে কাৰণে। তাৰ মনোজ দাৰ বাৰ্থডে ন, তো এটা কেক এটাও পেকিং কৰি লৈছো মনোজ দাৰ কাৰণে। ঠিক আছে দিয়ক।